ADRE এতিয়া গ্ৰেড 3 হওক গ্ৰেড 4 সকলোখিনি এপইণ্টমেণ্ট নিযুক্তি পত্ৰ তেনেদৰে দিয়া কাৰ্যসূচী শেষ হৈ গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ লৈ সেই নিযুক্তি পত্ৰ বিতৰণ কৰিলে আৰু সকলোৱে যিসকলে নতুনকৈ সেইখিনি নিযুক্তি পত্ৰ পাইছে আগন্তুক সময়ত তেওঁলোকে সেইখিনি জইন কৰিবগৈ গৈ চাকৰি তেনেদৰে যোগদান কৰিব। এতিয়া সকলোকে শুভেচ্ছা থাকিল যাতে নিজৰ এই যি কৰ্মবিলাক সুচাৰুৰূপে কৰি যায়, সাধাৰণ ৰাইজৰ বাবে কৰি যায়, তো চৰকাৰ হৈ কৰি যায়, তো সেইখিনি আৰু নিজৰ কামসমূহ নিয়াৰিকৈ কৰি যায়। শুভেচ্ছা থাকিল, দিনবোৰ ভাল হওক। এতিয়া কথাটো হ'ল কি, ADRE 3 কিমান আহিব মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে, তো ADRE 3 এতিয়া বহুত ভাগে কৈছে কমেও বহুতখিনি বহুত হাজাৰ হ'লে তেনেকৈ ভাল হ'ব, 30,000 ওলাব নেকি বা এনেকুৱা ধৰণৰ ইত্যাদি কিমান কেনেদৰে সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম আৰক্ষী যেতিয়া নেকি এপইণ্টমেণ্টবিলাক দিলে, তাৰপিছত নিযুক্তি প্ৰক্ৰিয়াও তেনেদৰে সেইখিনি কি কৰা হ'ল, হৈ যোৱাৰ পিছত বিজ্ঞাপনো দিলে অসম আৰক্ষীত। আকৌ এতিয়া বহুতে বিচাৰি আছে ফৰেষ্ট বেটেলিয়ান হওক, আকৌ বিচাৰিব শিক্ষক, তাৰপিছত বিচাৰিব যেনেদৰে APDCL, তো বিভিন্ন বিভাগ, ইৰিগেশ্যন হওক বা তেনেদৰে স্বাস্থ্য বিভাগত হওক, তো এই বিষয়বিলাক লৈ পিনে মানে ধৰি লওক নিযুক্তি 30 মানে তেনেকুৱা ধৰণৰ হ'বগৈ, 20,000 25,000 30,000। এতিয়া বহুতে ভাগে কৈছে যে এইবাৰ 30,000 ওলাব, ADRE 3 এইবাৰ 25,000 ওলাব। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি আপোনালোকে চাই 10 তাৰিখৰ দিনাখনি এইখিনি ক্ষেত্ৰত কৈছে যে হয় এই ADRE 2 দ্বিতীয় সংস্কৰণখিনি শেষ হৈ গৈছে আৰু ইতিমধ্যে তৃতীয়ভাৱে সেইখিনি আমি যোজা কৰিব লাগিব। কোন বিভাগত কিমান কেনেদৰে সেইখিনি নিযুক্তি দিয়াৰ পাছত খালী হৈ আছে বিভাগসমূহত সেইখিনি চাব লাগিব। তো কথাটো হ'ল কি, আগন্তুক সময়তহে গম পোৱা যাব যে কিমান কেনেদৰে কোনটো বিভাগত খালী হৈ পিনি ADRE গ্ৰেড 3 গ্ৰেড 4 তেনেদৰে সেইখিনি বিজ্ঞাপন দিব। তো বহুতে ভাগে কৈছে যে এইবাৰ 20,000 ওলাব, 25,000 ওলাব, 30,000 মান ওলাব, 15,000 ওলাব, এটা বিভিন্ন ধৰণৰ বিভিন্ন মতলব। তো ওলাবগৈ সিমানখিনি ভেকেঞ্চি, যিহেতু এতিয়া এইবাৰ এইখিনি সমাপ্ত হৈ গৈছে। সকলোখিনি মিলি অসম আৰক্ষী হওক, স্বাস্থ্য বিভাগ হওক, শিক্ষক হওক, তো এনেকুৱা ধৰণৰ এই সকলো বিভাগ মিলিখিনি সিমানখিনি ওলাব। কিন্তু ADRE গ্ৰেড 3 গ্ৰেড 3 সিমানখিনি ওলোৱাৰ সম্ভাৱনা নাই, কাৰণ কেলৈ এতিয়া অলৰেডি প্ৰথম দিলে, দ্বিতীয় দিলে, এতিয়া তৃতীয়ত, কিন্তু ওলালে সকলোৱে হ'লে ভাল হ'ব। কাৰণ কেলৈ এইবিলাক এতিয়া নিবনুৱা বুলি নহয়, শিক্ষিত যুৱক যুৱতীসকল বৃদ্ধি হৈ গৈ আছে। তো তেনেদৰে আৰু ওলাব কিহৰ ওপৰত ভিত্তি কৰি, যে কিমানবিলাক পদ খালী আছে সেইটোৰ ওপৰত ভিত্তি কৰিয়ে ওলাব যে ক'ত কেনেদৰে কোনটো বিভাগত কিমান খালী হৈ আছে। তো এইখিনি কথা, তো ইমানখিনি নোলায়, কমেও ধৰি লওক আপোনালোকে প্ৰথমত কিমান ওলাইছিলে, তাৰ পৰা আকৌ পিছত কিমান কমি গ'ল, এইবাৰ আকৌ কিমানখিনি বা ওলায়, মুঠতে এটা ভালে সংখ্যক পদ ওলাব আৰু সেইখিনি ক্ষেত্ৰত এতিয়াই ক'ব নোৱাৰি যে কিমানখিনি ওলাব। তো আগন্তুক সময়ত এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা কথা কৈছে যে কিমান কেনেদৰে ওলাব পাৰি। এতিয়া আশা এতিয়া সকলোৱে কৰি আছে যে ADRE 3 সোনকালে ওলাব লাগে আৰু এতিয়া এইবাৰ কিন্তু আৰু বেছি টাফ হ'ব। এইবাৰ প্ৰথমতকৈ তুলনাত দ্বিতীয় টান হ'ল আৰু দ্বিতীয় তুলনাত এইবাৰ তৃতীয়ত বহুত বেছি টান হ'ব। আৰু এতিয়া এনেকুৱা ধৰণৰ হৈ গৈছে চাকৰিবিলাক স্বচ্ছ আৰু নিকাভাৱে, তাত আৰু কোনো ধৰণৰ নাই। আপোনালোকে যদি মেৰিট আছে, মেৰিটৰ ভিত্তিত আপোনালোকে পাব আৰু নিকাভাৱে সেইখিনি হৈছে। তো বহুত বেছি এটা ভাল খবৰ। আগন্তুক সময়ত ওলাওক, অসম আৰক্ষীত সেইখিনি হ'লেই, স্বাস্থ্য বিভাগ, শিক্ষকৰ সেইখিনি, আকৌ ADRE গ্ৰেড 3 গ্ৰেড 4 যি বিভাগ যেনেদৰে নহওক, আৰু বিভিন্ন বিভাগত আৰক্ষী বিভাগতে হওক, বন বিভাগতে হওক, যি যেনেদৰে নহওক আৰু ওলাই গৈ থাকিলে তেনেদৰে সমস্যাবিলাক দূৰ হৈ গৈ থাকিব। তো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় জনাম আৰু আপোনালোকে নিশ্চয় গমেই পাব। তো সেইখিনিয়ে জনালোঁ আপোনালোকক। মুঠৰ ওপৰত এতিয়া কথাটো হ'ল কি, ভালে সংখ্যক পদ ওলাব লাগে আমাৰ বাবে সেইখিনি যদি ভালে সংখ্যক পদ ওলায় তেতিয়া বহুত বেছি আমাৰ বাবে ভাল হ'ব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই।